আমাৰ দেহাৰ স্বচ্ছতা, আমাৰ ঘৰখনৰ য'ত আমি থাকোঁ সেই ঘৰখনৰ পাৰিপাৰ্শ্বিক যিটো অৱস্থা সেইটো স্বচ্ছতা, গাঁওখন আমি সুন্দৰ কৰিব পাৰোঁ। আমি কিছুদিন আগত দুবাৰে গৈছোঁ তাত। আগিয়াৰ পৰা অলপ দূৰ যাব লাগে, সেইটো ৰাংচাই গাঁও নেকি, ৰাংচাইপাৰা গাঁও আমি চাবলৈ গৈছিলোঁ। এখন গাঁও চাবলৈ গৈছিলোঁ। তাত আপোনালোকৰ নিচিনা আমাৰ নিচিনা মানুহবিলাকে তাত বসবাস কৰে, কিন্তু এই গাঁওখন চাবলৈ গৈছিলোঁ। কিয় চাবলৈ গৈছিলোঁ যে শুনি আছিলোঁ বা পেপাৰে পত্ৰে টিভিত বিভিন্ন ছ'চিয়েল মিডিয়াত আমি শুনি আছিলোঁ এই ৰাংচাইপাৰা গাঁওখনৰ বিষয়ে, যে সেই গাঁওখন বৰ সুন্দৰ। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সেই গাঁওখন চাবলৈ যায়। আমাৰো এটা হাবিয়াক ইচ্ছা হ'ল যে এই গাঁওখননো কি, যে ইমান মানুহ এখন গাঁও চাবলৈ আহে। ইমান উন্নত গাঁও নহয় বুলি শুনিছোঁ। আমি অলপ চাবলৈ যাওঁ আৰু মই ৰুল চাপ আৰু আমাৰ টিমটো আমি তাত চাবলৈ গ'লোঁ। দেখিলোঁ যে সঁচাকৈ সেই গাঁওখন চাবলৈ, আমি যি ছ'চিয়েল মিডিয়াত পাইছিলোঁ, পেপাৰে পত্ৰে দেখিবলৈ পাইছিলোঁ, সেই গাঁওখনৰ বিষয়ে শুনিবলৈ পাইছিলোঁ যে সঁচাকৈ এই গাঁওখন চাবলগীয়া, দেখিবলগীয়া। যে কিয় এই গাঁওখন ইমানেই চাফা। আমি আমাৰ গাঁওখন ইচ্ছা কৰি এনেকুৱা এখন গাঁও আমি ইয়াতেও চাফা কৰি আমি ৰাখিব পাৰোঁ। প্ৰত্যেকৰে ঘৰৰ সন্মুখত আমাৰতো ধৰক এই যে পাত, আমি ঠিক তেনেকৈ সেই গাঁওখনৰ এটা আৰ্হি আমি সৰুক দেখুৱাব খোজোঁ, বা আমাৰ ভিতৰতো আছে যে আমি পাত পৰি থাকিলে আমি সেইটো লগে লগে আমি বুটলি ক'ৰবাত ডাষ্টবিনত আমি থৈ দিওঁ। এইটো এটা বিৰাট এটা হেবিট নহয় জানো, এটা ভাল অভ্যাস। আৰু এই অভ্যাসটো সেই গাঁওখনৰ প্ৰতিগৰাকী ব্যক্তিৰ ভিতৰতে কেনেকৈ তেওঁলোকে এইটো মানে ভিতৰত আনিব পাৰিলে, যে মোৰ ঘৰৰ ভিতৰত বা ঘৰৰ চোতালত সপ্তাহত এবাৰ গাঁৱৰ সকলোৱে লগ হৈ সেই গাঁওখন চাফা কৰে। প্ৰত্যেকৰ ঘৰটো চাফা কৰেই, চোতাল চাফা কৰে, সন্মুখৰখিনি চাফা কৰে। তাৰ উপৰিও গাঁৱৰ মানুহে সপ্তাহত এদিন লগ হৈ